গোলকগঞ্জৰ হৰিৰহাটৰ বেলতলাত ভয়ংকৰ পথ দুৰ্ঘটনা গুৰুতৰভাৱে আহত 4জনকৈ স্কুলীয়া ছাত্ৰী লগতে গুৰুতৰভাৱে আহত মটৰচাইকেল চালকসহ 2জন বাইক আৰোহী মটৰচাইকেল চালকজন হাফিজুল শেখ বাইক আৰোহী 2জন ক্ৰমে চাহেদ আলী আৰু ছফিকুল শেখ দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হ'ল ক্ৰমে AS17Q3923 আহত কেইজনক কাছখানা ৰাজ্যিক চিকিৎসালয়ত লৈ যোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে আহত ছাত্ৰীগৰাকী কাছখানা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰী বিদ্যালয় ছুটি দিয়াৰ পিছত ছাত্ৰীকেইজনে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS17Q3923 নম্বৰৰ বাইকখনে দ্ৰুতবেগত অহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই স্কুলীয়া ছাত্ৰীকেইজনক খুন্দিয়াই পথৰ দাঁতিত পেলাই দিয়ে ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু ৰাইজৰ সহযোগত আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে উল্লেখ্য হৈছে বিৰাটনগৰ চাৰিআলিৰ পৰা পাগলাহাটলৈ যোৱা গড়কাপ্তানি পথৰ অৱস্থা বেয়া হোৱাৰ ফলত সঘনাই সৰু পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ বহি আছো না বহি থাকোঁতে বাইকখন পুৰা স্পীডত আহিছে 3জন সৰু সৰু ল'ৰা এনেকৈ স্পীডত আহিছে বাইকখন পৰে কিন্তু পুখুৰীত নপৰে ৰাস্তাত এক্সিডেণ্ট মানে ৰাস্তাত পৰি বাগৰি যায় স্কুলী ছোৱালীবিলাক ল'ৰা ছোৱালীবিলাক চাইডত আছিল 4জন ছোৱালী আছিল যাই পেলাই মানে বাইকখন চেঁচি গৈ যাই পেলাই মানে ছোৱালী তিনিটা না 4জন আছিল 4জনক লগাই দিছে মানে গোলকগঞ্জ না কোনফালে ইফালৰ পৰা আহি আছে চাৰিআলিৰ পৰা হৰিয়াত মুখে আহি আছে গাড়ীখন কেইজন লোক আছিল 3জন আছিল সৰু সৰু ল'ৰা 18 বছৰৰো হোৱা নাই হেলমেট পিন্ধা আছিল না নাই হেলমেট নাই হেলমেট নাই 3জন ল'ৰাই পুৰা স্পীডত আহি আছে আৰু স্কুলীয়া ছাত্ৰবিলাকে সাইডত আছিল ছুটি হোৱাৰ পিছত যাই আছে স্কুলীয়া ছোৱালীবিলাক মানে ছুটি হোৱাৰ পিছত ঘৰৰ মুখে যাই আছে ঠাইখনৰ নাম কি য'ত এক্সিডেণ্ট বেলতলা কয় কেনে ধৰণৰ এতিয়া হস্পিটেলত আহিছে আপুনি দেখা পালে কেনে ধৰণৰ ক্ষতি হৈছে এইটো মই ভালকৈ ক'ব নোৱাৰিম মই এতিয়াহে জাষ্ট আহিছোঁ দোকান আছিল না দোকান আহত দেখা পাইছোঁ এক্সিডেণ্টটো হৈছে এইটো মানে মই দোকানৰ পৰা ওলাই যে এক্সিডেণ্ট হ'ল দাউৰি আহিছোঁ আহি পেলাই দেখা পালোঁ মানুহ ভিৰ লাগিল দোকানেদি আহিব নোৱাৰোঁ